জীৱনত আচলতে প্ৰতি ধৰণৰ মানুহ লগ পোৱাটো নিতান্তই জৰুৰী। মানুহ পৰিস্থিতিত পৰি সলনি হৈ যায়। মানুহে ভাবে তাৰপিছত মানুহগৰাকী আগততো এনেকুৱা নাছিল, কিয় এনেকুৱা হ'ল, তাৰপিছতে সমালোচনা কৰিবলৈ আৰম্ভ কৰে। আচলতে কিহৰ কাৰণে এনেকুৱা হ'ব লগা হ'ল বা কি কাৰণে হ'ল, কি পৰিস্থিতিত পৰিলে সেইখিনিক লৈ আলোচনা নকৰে, কিন্তু আপোনাৰ নিগেটিভখিনিহে আলোচনা কৰিব। আগততো এনেকুৱা নাছিল, এনেকুৱা হ'ল এতিয়া। এনেকৈও কোৱা মানুহ আছে, চাগে দুটকামান চুই পালে, নহ'লেও কিবা চাগে অকণমান চাগে পৰিৱৰ্তন হৈছে চাগে, উন্নতি হৈছে চাগে, সেইকাৰণে চাগে এনেকুৱা হ'ল। এনেকুৱা কিছুমান নিগেটিভ কথা সমালোচনা কৰা দেখা যায়। কিন্তু মানুহজনী কি পৰিস্থিতিত পৰিলে বা কিয় এনেকুৱা হ'ল, তেওঁৰ মনত ভিতৰত কি কথাই গুজৰি গুমৰি আছে বা তেওঁ কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল, সেইকাৰণে এনেকুৱা হ'ল। আগতে খুব হাঁহি মাতি থকা এজনী ৰসাল মানুহ, দেখিলে মিচিককৈ এটা হাঁহি, মুখত এনিটাইম খিলখিলকৈ হাঁহি থকা এগৰাকী মানুহে হঠাৎ গহীন গম্ভীৰ হৈ যাব পাৰে। কিন্তু মানুহে কিহৰ কাৰণে হ'ল সেইখিনি উদ্ভাৱন নকৰে, সেইখিনি গৱেষণা নকৰে, ডাইৰেক্ট কৈ দিব যে আজিকালি অকণমান হৈছে চাগে, সেইকাৰণে চাগে ফুটনি এনেকৈ বুলি ক'ব আৰু আপোনাক ইগ' বুলি ক'ব, ফুটনি, মতলবী এইবিলাক ক'ব আৰু। কিন্তু মানুহজনী কি পৰিস্থিতিত পৰি এনেকুৱা হ'ব লগা হ'ল, বাধ্য হ'ল। সঁচাকৈ হাঁহি থকা, খিলখিলকৈ হাঁহি থকা হঠাৎ মানুহ এগৰাকী পৰিৱৰ্তন হৈ যায়, কিহৰ কাৰণে হয় বাৰু? তেওঁ হয়তো বহুতো জীৱনত দুখ কষ্ট পাব পাৰে, কাৰোবাৰ অত্যাচাৰৰ বলি হ'ব পাৰে, কিছুমান মিছা অপবাদো পাব পাৰে। সেইকাৰণে নিজকে সংযত কৰি, নিজকে মানুহজনীৰ পৰিৱৰ্তন হ'বলৈ বহু চেষ্টা কৰিব লগা হয়, পৰিৱৰ্তন কৰিবলৈ নিজকে। সঁচাকৈ নিজৰ নিজস্বতাখিনি কেতিয়াও বজাই ৰাখিব পৰা নাযায়। এটা সময়লৈকে মানুহ পৰিৱৰ্তন হ'বলৈ বাধ্য হয়, সময়ৰ লগত, সমাজৰ লগত কেতিয়াবা বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সেইখিনি কিন্তু মানুহে ভালখিনি কেতিয়াও বিচাৰ নকৰে। ক'বলৈ যায় চাগে আৰু হৈ গ'ল কিবাকিবি বহুত, সেইকাৰণে চাগে ফুটনি, অহংকাৰ, মেইনলি ক'ব আৰু আপোনাৰ অহংকাৰ, তেনেকৈ বুলিয়ে ক'ব। আচলতে সেইটো কথা নহয়। মানুহৰ জীৱনত প্ৰত্যেকৰ মানুহৰ জীৱনত বহুতো দৈনন্দিন ঘটনা পৰিঘটনা ঘটি থাকে। তেওঁ বাধ্য হয়, কঠোৰ হ'বলৈ বাধ্য হয়। সদায় হাঁহি থকা নিমাত মানুহজনীও কেতিয়াবা বহুত মুখাৰো হৈ পৰে। কাৰোবাক ডাঙৰকৈ নকওঁ বুলি ক'বলৈও বাধ্য হয়, পৰিস্থিতিয়ে বাধ্য কৰায় তেওঁ, কাৰণ সেইখিনি সহ্য কৰিব বহুদিন সহ্য কৰি আহিছে। আনৰ টান কথা, আনৰ ককৰ্থনা, মিছা অপবাদ তেওঁ সহ্য কৰি আহিছে। সেইকাৰণে তেওঁ এটা পৰিস্থিতিত, এটা সময়ত গৈ পেলাই তেওঁ সেই কথাখিনি ক'বলৈ তেওঁ বাধ্য হয়। কাৰণ কিমান সহ্য কৰিব, তেওঁতো সহ্য কৰি আহিছে যথেষ্ট, হয় নাই বাৰু? এনে কিছুমান সমাজৰ কিছুমান ঘটনা পৰিঘটনাই মানুহক যথেষ্ট পৰিৱৰ্তন কৰি পেলাই। মানুহ হাঁহি থকা বা নিমাত মানুহজনীকো কেতিয়াবা বহুত মুখাৰো কৰি পেলায়, অথবা নিমাত মানুহজনীও খুব হাঁহিমুখীয়া হৈ পৰিব পাৰে।